নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ কেদাৰনাথ। এই যাব ওলাইছোঁ ঘৰৰ পৰা। ট্ৰেইন আছে 5:30 বজাত, 5:35। আৰু মই কেদাৰনাথৰ 2-3টা ব্লগ বনাম, আপোনালোকক মই দেখুৱাই থাকিম কেদাৰনাথ মই কেনেকৈ হেৰি কৰে। মই গোটেইখিনি ডিটেইলছ দেখাম, যিখিনি পাৰোঁ দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, এয়া গৈ আছোঁ। ৰাতিপুৱা ৰাস্তা খালীয়ে বৰ্তমান। আপোনাৰ গীতানগৰ এই চাওকচোন কুকুৰটো মাজতে ৰাতিপুৱাই কি যে হ'ব। এয়া গৈ আছোঁ, জুৰুত তিনি হ'লে এনেকৈ ওলাই যাম। আৰু এয়া বন্ধুসকল, আপোনাৰ ৰেলৱে ষ্টেচনৰ মেইন গেটখন পাইছোঁ। আপোনাৰ ৰিজাৰ্ভ বেংকৰ কাষেদি যোনখন গেট, এয়া সোমাইছোঁ আৰু ৰেলৱে ষ্টেচনৰ কাষত। ৰাতিপুৱা ভিৰ বেছি নাই মোৰ, আৰু বেছি সময় নাই, সোনকালে যাই পাব লাগে। অলপ দেৰিও হৈছে মোৰ, 5:35 যিহেতু ট্ৰেইন। দেৰি হ'লেও ট্ৰেইনেতো এৰি থৈ যাব ন, যিহেতু ৰখি নাথাকে আপোনাৰ বাছৰ নিচিনা। ট্ৰেইনটো আৰু গুচি যায়। চ' আপোনাৰ ৰেলৱে ষ্টেচন পালোঁ। এয়া চব যাবৰ কাৰণে মানুহবিলাক গৈ আছে ষ্টেচনত। কিছুমানে আহি আছে ট্ৰেইনৰ পৰা নামি, আহি পালে ক'ৰবাৰ পৰা। এয়া আপোনাৰ পাৰ্কিঙৰ গাড়ীখন লগাম, আৰু এই এণ্ট্ৰিটো কৰি লওঁ পাৰ্কিং। এয়া আপোনাৰ গুৱাহাটী ৰেলৱে ষ্টেচন। আগতকৈতো ধুনীয়া বনাইছে এতিয়া। আগতে আৰু ইমানখিনি মডিফাই কৰা নাছিল, এতিয়া ধুনীয়া বনাই দিছে এতিয়া। এয়া আপোনাৰ গ'লোঁ পাৰ্কিঙৰ টকেনটো লৈ আপোনাৰ চাইড কৰি এতিয়া গাড়ীখন পাৰ্কিং কৰি লওঁ ৰ'ব। তো গাইছ, এয়া মই গাড়ীৰ পৰা বেগ চেগ নমালোঁ। মোক থ'ব গৈছিলে মোৰ মামাৰ ল'ৰাটো আৰু মোৰ ৱাইফ, যোনে কেমেৰা ধৰি আছে। এয়া গৈ আছোঁ এতিয়া প্লেটফৰ্মলৈকে। 1 নম্বৰ প্লেটফৰ্মত মোৰ ট্ৰেইন। বেয়াও লাগিছে দিয়কচোন, কেইদিনমানৰ কাৰণে মই ঘৰৰ পৰা নোহোৱা হৈ যাম। মাহঁতৰো বেয়া লাগিছে, সেইকাৰণে মায়েও থ'ব আহিলে। এয়া মোৰ মায়ে বিদায় দিলোঁ, মোৰ মামাৰ ল'ৰাটো আৰু মোৰ ৱাইফেও মোক তেওঁৰ মোবাইলৰ পৰা অলপ ভিডিঅ' কৰি আছে। অলপ বেয়াও লাগিছে। আহি পাম নিশ্চয়, ইমান বেয়াও লগা। মই বাবাৰ ওচৰত যাম যিহেতু, চবৰে আশীৰ্বাদ লৈ। চ' গাইছ, আপোনাৰ গৈ আছোঁ এতিয়া। এনেই গাইছ, মই ৰাজধানীত গৈ আছোঁ। ৰাজধানীত যোনখন 5:35 ৰাতিপুৱা 20503, সেইখন আপোনাৰ লক্ষ্ণৌ লক্ষ্ণৌ হৈ ইফালে আপোনাৰ মুৰাদাবাদ হৈ যায়। আৰু এখন যায় 6:45, সেইখন আপোনাৰ কানপুৰ চেণ্ট্ৰেল হৈ যায়। সেইখন অলপ সোনকালে যাই পায়। সেইখনৰ ৰাস্তাও শ্বৰ্ট আৰু আপোনাৰ স্পীডো বেছি। এইখনৰ স্পীড বেছি, আপোনাৰ ভালেই স্পীড। আপোনাৰ 120, 115-20 ধুনীয়াকৈ এভাৰেজ স্পীড এইখনত। বাকী ট্ৰেইনখনত এনে ভালে লাগিছে। মই ছেকেণ্ড এচিত গৈছোঁ যিহেতু, আৰু চবখিনি সুবিধা পাইছোঁ। ছেকেণ্ড এচিত যিখিনি লাগে আপোনাৰ ৰেলৱে কিছু কৰ্মচাৰীৰ ফালৰ পৰা যিখিনি পাইছোঁ, কোচ এটেণ্ডেঞ্চৰ ফালৰ পৰা যিখিনি পাইছোঁ, কম্বল, আপোনাৰ গাৰু চাৰু চবখিনি দিয়ে। যোনে ট্ৰেইনত গৈ পাইছে তেওঁলোকে নিশ্চয় গম পাব। তো আপোনাক বাকীখিনি দেখাই আছোঁ, য'ত আপুনি যিখিনি পাৰোঁ আপোনাৰ চাই থাকক ভিডিঅ'টো। চ' গাইছ, এয়া মৰ্ণিং টি আহি গ'ল, খাই লওঁ ৰ'ব। বাকী আপোনাক দেখুৱাই আছোঁ। চ' গাইছ, মই ব্ৰেকফাষ্টটো কৰি লওঁ ৰ'ব। ব্ৰেকফাষ্ট আহি গ'ল, ভেজ ব্ৰেকফাষ্টটো কৰি বাকী দেখাই আছোঁ। বন্ধুসকল, এয়া বঙাইগাঁও পাইছোঁ। বঙাইগাঁও অলপ 20 মিনিটমান আগতে পালোঁ, আৰু অলপ দেৰি ৰখিব। 8:22 পৰা ওলাই যাব। বাকী বঙাইগাঁও ষ্টেচনটো আপোনাৰ নদী এখনৰ ওপৰতে ষ্টেচনটো আছে। বহুতে গম পাই কিজানি, পূৰ্ণিয়া নদী বুলি কয়। এইখিনিয়ে, আৰু কি ষ্টেচন দেখাব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। চাই থাকক ভিডিঅ'টো। চ' গাইছ, এয়া মোক লাঞ্চ আহি গ'ল। লাঞ্চত আপোনাৰ দালি, ভাত, 2খন ৰুটি আৰু পনীৰ,
বাকী এখন চব্জি দিছে, বাকী ডিজাৰ্টত ৰসগোল্লা। তো বন্ধুসকল এয়া হ'ল বিহাৰ। বিহাৰত বৰষুণ দি আছে চাওক। ধুনীয়া বতৰ কৰিছে, ঠাণ্ডা পৰি গৈছে এবাৰ। এইয়া সৰু সৰু ল'ৰা ছোৱালী স্কুলৰ পৰা গৈ আছে ঘৰলৈকে। এইয়া আপোনাৰ কাতিহাৰ জংচন নাপাৱাৰ আগতে গাড়ীখন ৰখাই দিছে, কিয় বা কিবা ক্ৰচিং আছে নেকি। ইয়া বিহাৰৰ গাঁও। গাছ চাওক, বতৰ ধুনীয়া, বৰষুণ দি আছে। এনেকৈ গৈ থাকোঁ, আপোনালোকক দেখুৱাই থাকিম। চ' গাইজ, এইখন চাওক কয়লা ট্ৰেইন। অলপ সময় ৰখাইছে, কিবা ক্ৰচিং চচিং আছে কিজানি। গাইজ, উত্তৰ প্ৰদেশৰ ঘৰবিলাক এনেকুৱা। বন্ধুসকল, এইটো আপোনাৰ ইণ্ডিয়াৰ চবতছে পাৱাৰফুল ডিজেল লোকোমোটিভ। ঘৰবিলাক চাওক, এনেকুৱা ঘৰ উত্তৰ প্ৰদেশত। এই ৰং চং এনেকৈ নকৰে আৰু ইত্যাদি গাঁঠি থৈ দিয়ে ধুনীয়াকৈ। মেক্সিমাম ঘৰৰ এনেকুৱাই ঘৰ ইত্যাদি গাঁঠি থৈ দিয়ে। আজি ৰং চং এনেকৈ নকৰে। আমাৰ অসমীয়া যেনেকৈ অসমত যেনেকুৱা বা বেলেগত যেনেকুৱা আপোনাৰ কালাৰ কৰে, বিভিন্ন ৰঙেদি ৰং কৰি দিয়ে পাৰি আজিকালি, কিন্তু ইয়াতে নাই। ইয়াতে এনেকুৱাই ইত্যাদি গাঁঠি থৈ দিয়ে, ৰং চং নকৰে আৰু। চ' গাইজ, এয়া মই দিল্লী আহি পালোঁ। বাকী দিল্লী ষ্টেচনত নেদেখালোঁ আৰু বহুত মানুহ দিল্লীত। আপোনাক মই কি ক'ম আৰু, বহুত দিল্লী ষ্টেচনত বহুত মানুহ। মই কেমেৰা কৰিব নোৱাৰিলোঁ একদিনীয়া হিচাপে, তাৰ কাৰণে বেয়া নাপাব। কেতিয়াবা মই যদি দিল্লীত যাম তেতিয়া মই দেখাম আৰু পাৰোঁ যদি। বাকী দিল্লীত গৈ আছোঁ, অ'টত গৈ আছোঁ কাশ্মীৰী গেটলৈকে। তাৰ পৰা মই বাছ ধৰি হৰিদ্বাৰলৈকে যাম। এবাৰ দিল্লী যামত আছোঁ। দিল্লী যামটো একেবাৰে ছিষ্টেম যাম, কোনো একেবাৰে নাই। জেব্ৰা ক্ৰছৰ আগত নাযায়, গাড়ীবোৰে জেগাত ৰখি যাব। এয়া যাব দিলে। এয়া দিল্লী ষ্টেচনৰ পৰা গৈ আছোঁ অ'টত গৈ আছোঁ আপোনাৰ কাশ্মীৰী গেটলৈকে। ISBT আমাৰ যেনেকৈ গুৱাহাটী ISBT গৈ আছোঁ। দিল্লীৰ ৰাস্তা চাওক, গাঁতি নাপাব আপোনাৰ ৰাস্তাত। কি ধুনীয়া ৰাস্তা, আৰু বহুত আহল বহল আপোনাৰ চাওক। আৰু মেক্সিমাম অ'টো চলে, CNG চলে। পেট্ৰলটো ইউজে নকৰে বেছিভাগ CNGতে চলে। গাড়ীবিলাকৰ CNGতে বেছিভাগ চলে। তো এইখিনি আৰু দিল্লীৰ পৰা এতিয়া কাশ্মীৰলৈকে গৈ আছোঁ। কাশ্মীৰী গেটৰ পৰা তাতে বাছ পাম, বাছ টিকেট কাটি পেলাই হৰিদ্বাৰলৈকে যাম। বাকী আপোনাক দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। চ' গাইজ, এয়া বাছত টিকেট কাটি ISBTৰ পৰা গৈ আছোঁ। এয়া বাছ দিল্লী হৈয়ে যাব, দিল্লীৰ ভিতৰতে। আপোনাৰ বাছবিলাক চাওক, ইফালে 3জনীয়া ছিট, ইফালে 2জনীয়া ছিট। আমাৰ যেনেকৈ আগতে ধৰক নলবাৰী জনীয়া বৰপেটা যোৱা বাছবিলাক মানুহবিলাকে গম পাব। আমাৰ যেনেকুৱা আগৰ বাছবিলাক সেনেকুৱা বাছ, এনেকৈ মেক্সিমাম বাছ এনেকুৱা বাছেই আৰু। আপোনাৰ হাৰিয়ানা উত্তৰাখণ্ড যোৱা বাছবিলাক সেনেকুৱাই আৰু, হিমাচল প্ৰদেশ হওক। বাকী আপোনাৰ ভলভ চলভ আছে। বাকী আপোনাৰ দিল্লী চাওক, ৰাস্তা চাওক। বাকী গাইজ, এয়া আপোনাৰ দিল্লীৰ ৰাস্তা চাওক। দিল্লীৰ বাছবিলাক কি স্পীডত চলাই না, আপোনাৰ 100 তলত কাটাই না নামায়। মই নিজে চাইছোঁ, 100 স্পীডৰ তলত নাযায়। নাযাবনো কিয়, ৰাস্তা যি ডাঙৰ। তো গাইজ, এয়া দিল্লীৰ ৰাস্তা চাওক আপোনাৰ। ৰাস্তা আপোনাৰ যি ৰাস্তা, আপোনাৰ ব্ৰিজৰ কাষত আৰু ৰাস্তা সিফালে। তাৰমানে 1, 2 ইফালে 3, 4 তাৰমানে 8 লেন ৰাস্তা। আৰু গাড়ী স্পীডত কিয় নাযাব। বাকী গাইজ, এয়া গৈ আছোঁ। বাকী গাইজ, অলপমান বেয়া নাপাব আৰু, অলপ আমাৰ কুকুৰৰ অলপ ভুকনিটো অলপ বেছিয়ে, সেইকাৰণে অলপ বেয়া নাপাব। তাৰ কাৰণে বহুত ক্ষমা খুজিছোঁ মই, আপোনালোকৰ ক্ষমা প্ৰাৰ্থী। বাকী গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। বাকী চ' গাইজ, মই হৰিদ্বাৰ পাই গ'লোঁ। পাওঁতে ৰাতিয়ে হ'ল। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।
কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। ভাল লাগিলে লাইক কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংকছ ফৰ ৱাটছিং। ভাৰত মাতা কি জয়, জয় আই অসম, হৰ হৰ মহাদেৱ।